বেটি বেটি ভালো যাব দেই বাকী চব নৰ্মেল হৈছে ন প্ৰাৰ্থনা কৰি থাকিব দেই প্ৰাৰ্থনা কৰি আছো প্ৰভু ঈশ্বৰ মই সদায় কৰি আছো প্ৰাৰ্থনা ভাল কৰিব লাগে আমাৰ দেহা সোনকালে ঈশ্বৰক প্ৰশংসা কৰি এই সৃষ্টিকৰ্তা ঈশ্বৰক মই কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু মহান গুৰুজনাৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। মোৰ নাম লিখন দিহিঙীয়া আৰু মোৰ পত্নী মুনমুন দিহিঙীয়া, লগতে মোৰ সন্তান কিয়াৰা দিহিঙীয়া। মোৰ এটা বহুত ডাঙৰ জীৱন্ত সাক্ষ্য আছে। সাক্ষ্যটো হ'ল আপোনাৰ মোৰ ছোৱালী যেতিয়া ডিব্ৰুগড় মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয়ত এডমিট থাকে যোৱা 15 দিন ধৰি, তাত মানে মোৰ ছোৱালী যথেষ্ট মই ঘূৰাই নোপোৱা অৱস্থাৰ নিচিনাই হৈছিলে। মানে কি হৈছিলে? মোৰ হৈছিলে আপোনাৰ নিম'নিয়া ফৰ্ম আৰু হাৰ্টৰ প্ৰব্লেম আছিলে, উশাহ নিশাহ লোৱা প্ৰব্লেম আছিলে আৰু ব্ৰেইনত অকণমান ক্ৰিটিকেল আছিলে। তো মই যেতিয়া মানে মোক ডক্টৰে ক্ৰিটিকেল বুলি কোৱাত মই সন্তানটো নাপাম বুলি ভাবিছিলোঁ, কিন্তু তেনেকুৱাতে মোৰ এজন ভাইটি চাণক্য গগৈ, তেওঁক লগ পাই মই নামঘৰৰ কথা গম পালোঁ। তাতে মোৰ মানুহজনীক সেইদিনা ৰাতিয়ে মই যিদিনাখন মোৰ চিৰিয়াছ হয় মোৰ ছোৱালী, তাক মই লৈ গ'লোঁ। মই তাক লগত পঠাই আপোনাৰ নামঘৰত পঠাই দিলোঁ, ল'ৰাৰ লগত মই থাকি ৰাতিটো। তাৰপাছত মোৰ মানে যিটো অনুভৱ হ'ল, যিটো পালোঁ মই, সেয়া মই সঁচাকৈ পাহৰিব নোৱাৰোঁ। আৰু মই ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত মই ধন্যবাদ জনাইছোঁ। তাৰকে মই আৰু মোৰ অনাগত দিনত আকৌ মেডিকেল যাবলগীয়া আছে, যাতে ঈশ্বৰে মোক মংগল কৰে, তাৰে কামনাৰে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। এতিয়া সম্পূৰ্ণ সুস্থ আছে? এতিয়া বৰ্তমান সুস্থ আছে, তথাপিও আছে মোৰ আৰু MRI বাকী আছে আৰু মানে চেকআপ আছে। সেইখিনি যাতে সুকলমে পাৰ হয় তাকে চিন্তা কৰি মই গুৰুজনৰ ওচৰত ভাল হ'ব, চিন্তা নকৰিব, আপোনালোকে প্ৰাৰ্থনা কৰি থাকিব। ঈশ্বৰে নোৱাৰা কাম একো নাই, হয় নাই? এতিয়া সন্তানটি কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। ঈশ্বৰৰ কোটি কোটি ধন্যবাদ জনাইছোঁ।